ইলেকশ্যনত যোগদান কৰিছিলোঁ আৰু সেই বছৰ বৰ্ষতে যেতিয়া নিৰ্বাচন হৈছিল মই প্ৰাৰ্থিতা প্ৰদান কৰিছিলোঁ বিশ্বনাথ সমষ্টিৰ পৰা। গতিকে সেই সময়ত বিশেষ আমাৰ সাংগঠনিক স্থিতিটো নাছিলে, সবল নাছিলে। তথাপিও ৰাইজৰ যথেষ্ট মৰম পাইছিলোঁ, 14,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত দলৰ সংগঠন দায়িত্ব দিছিল, দলে যেনেধৰণৰ দায়িত্ব দিছে তেনেধৰণে দলৰ কাম কাজ কৰিবই। পুনৰ 11 চনত আকৌ দলৰ প্ৰাৰ্থিতা প্ৰদান কৰিছিলে, এতিয়া 14,000 ভোট পাইছিলোঁগৈ। তাৰপিছত আৰু তেনেধৰণে দলৰ দায়িত্ব কৰি আহিছোঁ আৰু প্ৰায় 18 বছৰ কাম কৰাৰ পিছত আজি বিহালী যি উপ নিৰ্বাচন প্ৰাৰ্থিতা প্ৰদান কৰিছে। তাৰ কাৰণে মই পুনৰবাৰ আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি সন্মানীয় হিমন্ত বিশ্ব ডাঙৰকে আদি কৰি আমাৰ শোণিতপুৰৰ সাংসদ অভিজিত ডাঙৰ সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু বিহাৰীবাসী ৰাইজ আটাইতকৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এই এমাহ আমি যি দলৰ সংগঠনৰ হওক বা নিৰ্বাচনী প্ৰচাৰ যাওঁতে যেনেধৰণে মৰম কৰিছে, যেনেধৰণে কৰিছে, সহযোগিতা আগবঢ়াইছে, এই সহযোগিতা বা মৰম কেতিয়াও নাপাওঁ। নিৰ্বাচনটো আহিব যাব, কিন্তু মানুহৰ যিটো মৰম সেইটো সদায় থাকি যাব তাৰমানে। গতিকে বিহাৰীবাসী ৰাইজক সেৱা কৰাৰ যি সুযোগ দিছে দলে, মই যেতিয়ালৈকে দায়িত্বত থাকিম তেতিয়া সেৱা কৰি যাম, সেইখিনি ক'লোঁ। আৰু আজি নিৰ্বাচন আৰম্ভ হৈছে, ভোটিং যথেষ্ট ৰাইজে উৎসাহ দেখা পাইছোঁ, চেণ্টাৰবিলাকৰ খবৰ লৈছোঁ, যথেষ্ট উৎসাহ দেখা পাইছোঁ। আৰু এইবাৰ সকলো উন্নয়নৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছে। আৰু যিহেতু বাই ইলেকশ্যনটো যিহেতু চৰকাৰটো ভঙা পতা যিহেতু ইলেকশ্যন নহয়, গতিকে সকলো ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, মাননীয় মুখ্যমন্ত্ৰীৰ লগত। ইলেকশ্যনত যোগদান কৰিছিলোঁ আৰু সেই বছৰ বৰ্ষতে যেতিয়া নিৰ্বাচন হৈছিল মই প্ৰাৰ্থিতা প্ৰদান কৰিছিলোঁ বিশ্বনাথ সমষ্টিৰ পৰা। গতিকে সেই সময়ত বিশেষ আমাৰ সাংগঠনিক স্থিতিটো নাছিলে, সবল নাছিলে। তথাপিও ৰাইজৰ যথেষ্ট মৰম পাইছিলোঁ, 14,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত দলৰ সংগঠন দায়িত্ব দিছিল, দলে যেনেধৰণৰ দায়িত্ব দিছে তেনেধৰণে দলৰ কাম কাজ কৰিবই। পুনৰ 11 চনত আকৌ দলৰ প্ৰাৰ্থিতা প্ৰদান কৰিছিলে, এতিয়া 14,000 ভোট পাইছিলোঁগৈ। তাৰপিছত আৰু তেনেধৰণে দলৰ দায়িত্ব কৰি আহিছোঁ আৰু প্ৰায় 18 বছৰ কাম কৰাৰ পিছত আজি বিহালী যি উপ নিৰ্বাচন প্ৰাৰ্থিতা প্ৰদান কৰিছে। তাৰ কাৰণে মই পুনৰবাৰ আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি সন্মানীয় হিমন্ত বিশ্ব ডাঙৰকে আদি কৰি আমাৰ শোণিতপুৰৰ সাংসদ অভিজিত ডাঙৰ সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু বিহাৰীবাসী ৰাইজ আটাইতকৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এই এমাহ আমি যি দলৰ সংগঠনৰ হওক বা নিৰ্বাচনী প্ৰচাৰ যাওঁতে যেনেধৰণে মৰম কৰিছে, যেনেধৰণে কৰিছে, সহযোগিতা আগবঢ়াইছে, এই সহযোগিতা বা মৰম কেতিয়াও নাপাওঁ। নিৰ্বাচনটো আহিব যাব, কিন্তু মানুহৰ যিটো মৰম সেইটো সদায় থাকি যাব তাৰমানে। গতিকে বিহাৰীবাসী ৰাইজক সেৱা কৰাৰ যি সুযোগ দিছে দলে, মই যেতিয়ালৈকে দায়িত্বত থাকিম তেতিয়া সেৱা কৰি যাম, সেইখিনি ক'লোঁ। আৰু আজি নিৰ্বাচন আৰম্ভ হৈছে, ভোটিং যথেষ্ট ৰাইজে উৎসাহ দেখা পাইছোঁ, চেণ্টাৰবিলাকৰ খবৰ লৈছোঁ, যথেষ্ট উৎসাহ দেখা পাইছোঁ। আৰু এইবাৰ সকলো উন্নয়নৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছে। আৰু যিহেতু বাই ইলেকশ্যনটো যিহেতু চৰকাৰটো ভঙা পতা যিহেতু ইলেকশ্যন নহয়, গতিকে সকলো ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, মাননীয় মুখ্যমন্ত্ৰীৰ লগত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017130